নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছো বহুতেই টেষ্টি আৰু ইজি এটা ৰেচিপিটো হৈছে গ্ৰীণ মটৰৰ পুৰি আপোনালোকেতো গ্ৰীণ মটৰ বহুতে খাইছে কিন্তু পুৰি বনাই হয়তো কেতিয়াও খোৱা নাই হেহে মই এটা পুৰিৰ ভিডিঅ' লৈ আহিছো কেনেকৈনো বনাও তাকে দেখুৱাবলৈ যাব লাগিব মোৰ পাকঘৰলৈ গতিকে দেৰি নকৰি বলক যাওঁ মোৰ পাকঘৰলৈ কেনেকৈনো এই মই পুৰিবিধ বনাইছো তাকে চাবলৈ এই পুৰিবিধ বনাবৰ বাবে মই প্ৰথমতে লৈ লৈছো এয়া গ্ৰীণ মটৰ এবাটি কেঁচা জলকীয়া 3টা আৰু ৰসুন কেইফুটামান আৰু আদা অকমান এতিয়া মই এইখিনি মিক্সাৰ গ্ৰাইন্ডাৰ এটাত লৈ পেলাই মটৰখিনি গুৰি কৰি লৈ লম এয়া মই মটৰখিনি মিক্সাৰ গ্ৰাইন্ডাৰত সুমাই লৈছো আৰু কেঁচা জলকীয়া কেইটাও মই একেবাৰে গ্ৰাইন্ড কৰি লৈ লম এয়া মই মিক্সাৰ জাৰতে একেলগে বস্তুখিনি সুমাই লৈ লৈছো এয়া আদাখিনিও মই একেলগে তাতে দি দিছো ৰসুনখিনিও একেলগে তাতে দিছো এটা মই পেষ্ট বনাই লৈ লম একেবাৰে ফাইন পেষ্ট বনাই লৈ লম আৰু ইয়াতে দিছো এচামুচ জুখত জিৰা আপোনালোকে জলকীয়াৰ পৰিমাণটো কম বেছি কৰিবও পাৰে এয়া মই মটৰখিনি গুৰি কৰি লোৱা হৈ গল এয়া দেখিছেনে একেবাৰে গুৰি কৰি পেলাইছো এয়া মই দৰদৰিয়াকৈ ৰাখা নাই এতিয়া মই চৰিয়া এটাত এই পেষ্টখিনি উলিয়াই লৈ লম এয়া মই মটৰৰ পেষ্টখিনি চৰিয়াটোত উলিয়াই লৈছো এয়া মই মটৰৰ পেষ্টখিনি উলিয়াই লৈছো চৰিয়াটোত আৰু ইয়াতে দি দিছো এতিয়া হালধি গুৰি এচামুচ জিৰাৰ গুৰি আধা চামুচ আৰু ধনিয়া গুৰি নামমাত্ৰ দি দিছো আৰু এয়া দিছো জালুকৰ গুৰি অকমান এয়া দিছো আজৱাইন আৰু এয়া দিছো কচুৰি মিঠি দিলে খাবলৈ সেন্টটো ধুনিয়া আহে এই কাৰণে মই কচুৰি মিঠি অকমানো দি দিছো আৰু এইফালে দি দিছো ধনিয়া পাত কেঁচা ধনিয়া পাত অকমান দি দিছো আৰু এইফালে দি দিছো গৰম মছলা এচামুচ এয়া প্ৰয়োজন অনুসাৰে দি দিছো নিমখ এতিয়া ইয়াতে মই সুজি দিম এবাটি প্ৰথমতে মই এবাটি একেলগে দি নলম অলপ মই দি যাম এয়া মই অকমান দি পেলাই এইখিনি ভালদৰে মঠি লৈছো এয়া মই চামুচখনেৰে গুটেইখিনি বস্তু লাগি যোৱাকৈ এনেকৈ অলপ দি পেলাই লৰাই আছো প্ৰয়োজন হলে আকৌ অকমান মই দি লম কিন্তু এতিয়া মই অকমান দি পেলাইও এনেদৰে গুটেইখিনি লৰাই দিছো গুটেইখিনি মছলা আৰু মটৰৰ পেষ্টটো এনেদৰে চামুচখনেৰে লৰাই দিছো এয়া মই এনেদৰে চামুচখনেৰে লৰাই গুটেইখিনি বস্তু একেবাৰে তল ওপৰকৈ এনেদৰে মুহাৰি লৈ লৈছো আপোনালোকে এনেদৰে মুহাৰি লৈ লব এয়া আগতে যদি আপোনালোকে এনেদৰে পুৰি বনাই পোৱা নাই এয়া মই বনোৱা প্ৰসেছত আপোনালোকে এবাৰ এনেদৰে বনাই চাবচোন এতিয়া সুজিয়ে বহুতখিনি পানী টানি লব সেই কাৰণে মই আধা ঘণ্টামান এনেদৰে ৰেষ্টৰ বাবে থৈ দিছো এয়া আধা ঘণ্টা পিছত মই ঢাকনিখন উঠাই চাইছো এয়া সুজিখিনিয়ে পানীখিনি একেবাৰে টানি লৈছে বহুতখিনিয়ে ডাঠ হৈ উঠিছে এয়া মই হাতেৰে আৰু এবাৰ ভালদৰে মুহাৰি লৈছো এতিয়া ইয়াতে মই দি দিম প্ৰয়োজন অনুসাৰে আটাও মই এবাটিয়ে লৈ লৈছো প্ৰত্যেকটো বস্তু মই মেজাৰমেন্ট আকাৰতে লৈ লৈছো এবাটি কৈয়ে লৈছো কিন্তু একেলগে ঢালি দিয়া নাই গুটেইখিনি বস্তু মই অকমানকৈ ঢালি এনেদৰে হাতেৰে মুহাৰি হানি লৈছো এয়া মই অকমান আটা দিছো আৰু লাগিলে আকৌ অকমান দি দিম এনেদৰে অকমান দি পেলাই আপোনালোকে গুটেইখিনি বস্তুৱে মুহাৰি যাব এয়া মই আৰু অকমান এনেদৰে আটা দি দিছো এনেদৰে অকমান দি পেলাই আপোনালোকে আটাখিনি আটাৰ ডোটো বনাই লব নহলে একেলগে গুটেইখিনি আটা দি ললে শুকানো হ'ব পাৰে নহলে বা বেছিকৈ টাইট হৈ যাব পাৰে বেছি টাইট হৈ গলে কিন্তু পুৰিখন বনাবলৈ বহুত বেছি ভাল নহয় সেই কাৰণে অকমানকৈ আটা দি এটা ডো বনাই লৈ লব এয়া মই এনেদৰে আটা দি পেলাই সুজি আৰু আটা দি এনেদৰে মই ডোটো তৈয়াৰ কৰি লৈছো ইয়াতে ওপৰতে দি দিছো এচামুচ ৰিফাইন তেল এয়া মই ৰিফাইন তেলখিনি দি পেলাই মই ভালদৰে আটাৰ ডোটো আৰু এবাৰ মুহাৰি ল'ব লাগিব এয়া মই আটাৰ ডোটো একেবাৰে আটা মঠাৰ নিচিনাকৈ এনেদৰে মঠি লৈছো
এয়া পুৰিটো বনাবলৈ বহুতেই ইজি হয় এয়া এনেদৰে আটা মঠাৰ নিচিনাকৈ মঠি একেবাৰে টাইটো কৰি পেলাব নালাগে আৰু বেছি ঢিলাও কৰি পেলাব নালাগে এনেদৰে আপোনালোকে আটাৰ ডোটো প্ৰস্তুত কৰি ল'ব পাৰে এয়া মই আটাৰ ডোটো প্ৰস্তুত কৰি লোৱা হৈ গৈছে এইখিনিও মই আধা ঘণ্টা সময়ৰ বাবে ৰেষ্টৰ বাবে থৈ দিছোঁ আপোনালোকৰ হাতত যদি সময়ৰ অভাৱ হয় তেতিয়াহ'লে আধা ঘণ্টা ৰেষ্ট নিদিয়াকৈও আপোনালোকে এই পুৰিবিধ বনাব পাৰে কিন্তু মোৰ তাত সময় থকাৰ বাবে মই আধা ঘণ্টাৰ বাবে ৰেষ্ট দি থৈ দিছিলোঁ এয়া আধা ঘণ্টাৰ পিছত আকৌ মই ভালদৰে আটাৰ ডোটো ভালদৰে মোহাৰি মঠি লৈছোঁ এয়া মই আটাৰ ডোটো এনেদৰে ভালদৰে মঠি লৈছোঁ আৰু এতিয়া মই সৰু সৰু আকাৰত বল টাইপৰ বনাই পুৰিখিনি বনাই যাম এয়া মই এনেদৰে আটাৰ ডোটো দীঘলীয়া হাতেৰে চেপ দি পেলাই এনেদৰে সৰু সৰু এনেদৰে বল বনাই যাম এয়া দেখিছেনে বলটো বেছি ডাঙৰো কৰিব নালাগে সৰুও কৰিব নালাগে এনে ধৰণৰে আপোনালোকে বলকেইটা বনাই যাব এয়া মই আটাৰ ডোটোৰ এনেদৰে প্ৰত্যেকটো বলে এনেকৈ সমান পৰ্যায়ত এনেদৰে সৰু সৰুকৈ বনাই লৈছোঁ আগতীয়াকৈ বনাই ল'লে বনাবলৈ বহুতেই ইজি হয় সেইকাৰণে মই প্ৰত্যেকখিনি বস্তুৱে আগতীয়াকৈ এনেদৰে যোগাৰ কৰি লৈ লওঁ এতিয়া মই এইখিনি আগতীয়াকৈ বঢ়িয়াকৈ বেলি লৈ ল'ম বেলি বেলি বনাই থাকিবলৈ মোৰ বহুতেই অসুবিধা লাগে সেইকাৰণে মই আগতীয়াকৈ বেলি লৈ লওঁ আৰু এনেদৰে হাতেৰে বল বনাই লৈ ল'ম এয়া মোৰ আটাইকেইটা বলে বনাই লোৱা হৈ গ'ল আৰু ইয়াতে অকণমান এনে সাধাৰণভাৱে মই আটাৰ গুড়ি ছটিয়াই দিছোঁ ইটোৰ গাত সিটো যেন লাগি নধৰে এতিয়া মই আটা এনেদৰে লগাই পেলাই গোটেইখিনি পুৰিয়ে এনেদৰে মই বেলি যাম এয়া মই পুৰি কেইখন বেছি ডাঙৰো নবনাম আৰু বেছি সৰুকো নবনাম এনেদৰে মজলীয়া আকাৰতে বনাই যাম এয়া মছলা পুৰিবিধ খাবলৈ বহুতেই ইজি বনাবলৈ বহুতেই ইজি আৰু খাবলৈও বহুতেই টেষ্টি হয় এবাৰ এনেদৰে আপোনালোকে বনাই চাবচোন সঁচাকৈ খাবলৈ বহুতেই টেষ্টি হয় এয়া মই কিমানখিনি মোটা বনাইছোঁ আপোনালোকক দেখুৱাই দিছোঁ একেবাৰে মই পাতল কৰিও পেলোৱা নাই এনেদৰে গোটেইখিনি পুৰিয়ে মই বেলি যাম আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব এয়া মই বেছি হেঁচি পুৰিখিনি বনোৱা নাই নামমাত্ৰ হেঁচি দিব লাগে বেছিকৈ হেঁচি দিলে পুৰিখিনি ফাটি যাব পাৰে এয়া মই প্ৰত্যেকখিনি পুৰিয়ে বেলি লৈছোঁ এয়া মোৰ বেলি লোৱা হৈ গ'ল এতিয়া আহিছোঁ নেক্সট প্ৰচেছৰ ফালে এতিয়া মই আহিছোঁ গেছৰ ফালে গেছত কেৰাহী এখন উঠাই দিছোঁ আৰু কেৰাহীখন উঠাই দি ইয়াতে কেৰাহীখন গৰম হোৱাত ইয়াতে দি দিছোঁ ৰিফাইন তেল অকণমান মই সৰহকৈ দিছোঁ এয়া মই ৰিফাইনখিনি গৰম হোৱাত এখন এখনকৈ পুৰি মই এনেদৰে ভাজি যাম আৰু হেতাখনেৰে এনেদৰে লৰাই থাকিব লাগে তেতিয়া ধুনীয়াকৈ ফুল খাই আহে এয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুল খাই আহে বনাবলৈও বহুতেই ইজি হয় এয়া প্ৰত্যেকখন পুৰিয়ে এনেদৰে ফুলি ফুলি উঠিছে ফুলা ফুলা পুৰি এয়া মোৰ এখন পুৰি এনেদৰে বনাই লোৱা হৈ গৈছে এয়া দেখিছেনে আপোনালোকক ওচৰৰ পৰাই মই দেখুৱাই দিছোঁ এতিয়া নেক্সট এখন পুৰি আপোনালোকক আকৌ এখন বনাই দেখুৱাম এনেদৰে প্ৰত্যেকখন পুৰিয়ে মই প্ৰথম প্ৰচেছত ভজাৰ নিচিনাকৈ ভাজি যাম এয়া এইখন পুৰিও ধুনীয়াকৈ এনেকৈ ফুল খাই আহিছে অকণমান হেতাখনেৰে হেঁচুকি দিব লাগে তেতিয়া ধুনীয়াকৈ ফুল খাই আহে এয়া পুৰিখিনি বনাবলৈ বহুতেই ইজি হয় এইখিনি পুৰি আপোনালোকে যিকোনো চব্জিৰ লগতে পৰিৱেশন কৰিব পাৰে নাইবা চচৰ লগতো পৰিৱেশন কৰিব পাৰে এয়া দেখিছেনে মোৰ প্ৰত্যেকখন পুৰিয়ে সম্পূৰ্ণ ৰেডি হৈ গৈছে এনেদৰে প্ৰত্যেকখন পুৰিয়ে মই এনেদৰে ভাজি লৈছোঁ এয়া দেখিছেনে অকণমানকৈ এনেদৰে হেঁচুকি দিব লাগে এয়া মই প্ৰত্যেকখন পুৰিয়ে সেই আগৰ প্ৰচেছতে মই ভাজি লৈছোঁ আপোনালোকে সেই একেই প্ৰচেছতে এনেদৰে অকণমান হেঁচুকি দি প্ৰত্যেকখন পুৰিয়ে এনেদৰে বনাই যাব বনাবলৈ বহুতেই ইজি হয় এয়া এইখন পুৰিও মই তেলৰ পৰা নমাই থৈ দিছোঁ এয়া মোৰ সম্পূৰ্ণ পুৰি বনোৱা ৰেডি হৈ গৈছে এয়া খাবৰ বাবে সম্পূৰ্ণ ৰেডি হৈ গৈছে মই এয়া সস আৰু তৰকাৰীৰ লগত পৰিৱেশন কৰিবলৈ আপোনালোকক উলিয়াই লৈ দিছোঁ
আগতে যদি এনেদৰে বনাই পোৱা নাই এবাৰ বনাই চাবচোন একেবাৰে শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আগলৈ আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ সুস্থ থাকক সুখত থাকক বাই বাই